ভ্ৰাম্যমাণ মঞ্চত পুনৰ অঘটন। ভ্ৰাম্যমাণ মঞ্চত চমক দেখুৱাবলৈ এৰা নাই কলা কৌশলীসকলে। বাৰে বাৰে আঘাতপ্ৰাপ্ত হৈছে দৰ্শক। এইবাৰ প্ৰস্তুতি পৰাশে চমক দেখুৱাবলৈ যাওঁতে আহত হৈছে জোনালী কলিতা আৰু নিশান্ত দাস। নলবাৰীত পাঠশালাত আবাহন থিয়েটাৰৰ মেডাম মেনকা নামৰ নাটখনত প্ৰস্তুতি পৰাশৰ মঞ্চত বুলেটত আহি থকাৰ সময়ত ফুটাইছিল পতাকা আৰু তলতে বহি থকা দৰ্শক জোনালী কলিতাৰ মূৰত আঘাত পায়। লগতে নিশান্ত দাসে চকুত আঘাত পায় আৰু লগে লগে তেওঁলোক দুয়োকে সতীশ শৰ্মা মেমৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু ভ্ৰাম্যমাণৰ এনেবোৰ কাণ্ডই জোকাৰি গৈছে ভ্ৰাম্যমাণ জগতক।